কাৰণ বিশ্ব স্তম্ভৰ সপ্তাহ প্ৰতি বছৰে আমি জানো যে 1 আগষ্টৰ পৰা 7 আগষ্টলৈকে মানে আমি উদযাপন কৰোঁ তাৰ বিশেষ উদ্দেশ্য আৰু লক্ষ্য ৰাখি। কাৰণ বিশ্ব স্তম্ভৰ সপ্তাহ এনেকুৱা এটা সপ্তাহ যাৰ মাধ্যমেৰে আমাৰ মাতৃসকলে যিটো ভুগি থাকে সেই সমস্যাখিনি আমি দূৰীকৰণ কৰাৰ প্ৰচেষ্টা থাকে। আমাৰ কমিউনিটি লেভেলত আমাৰ সমাজত আমি স্বাস্থ্যকৰ্মী হৈ কিদৰে এই মানে আমাৰ যিটো স্তনপানৰ বিষয়ে কিদৰে এৱাৰনেছ জেনেৰেট কৰি পেলাই আমি মাতৃসকলক যিটো আমাৰ ভুল ভ্ৰান্তি আছে বা কি সমস্যাৰ সন্মুখীন হৈছে স্তনপান কৰা সেই বিষয়ে আমি তেখেতসকলক জনাই দিবলৈ আৰু এই সপ্তাহটো আমাৰ পালন কৰা হয় গোটেই বিশ্বজুৰি। কাৰণ এই সুস্থ সবল জীৱন কৰে হয় নহয়? আমি সকলোৱে জানো যে এই বিশ্ব স্তনপানৰ জৰিয়তে আমি এটা এৱাৰনেছ কেম্পেইন কৰি আমাৰ এটা শ্লোগানে আছে যে ব্ৰেষ্ট ফিডিং এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং মানে মাতৃদুগ্ধ শিশুৰ সৰ্বোত্তম খাদ্য। আমি সকলোৱে জানো যে এই খাদ্য হ'ল শিশুৰ বাবে সৰ্বোত্তম হয় নহয়? কাৰণ যিসকল খাদ্য থাকে সব ধৰণৰ ইয়াতে কাৰ্বহাইড্ৰেট সকলোবোৰ উপাদান আমাৰ এই খাদ্যত বা ব্ৰেষ্ট মিল্কত আছে। আমি কিছুমানে ভাবো আগৰ বক্তাই কৈ গ'ল যে যেনেকুৱা ধৰণৰ গাখীৰ খায় গৰুৰ গাখীৰ ছাগলীৰ গাখীৰ মহৰ গাখীৰ এইবিলাক খোৱা মানে বিষ পান কৰা। যদি এজন কেঁচুৱাক বিষ পান কৰাই দিয়ে জন্মৰ লগে লগে আমি যদি বেলেগ মানে গাখীৰ খুৱাওঁ গৰু ছাগলী মহৰ যদি গাখীৰ খুৱাওঁ তেনেহ'লে বিষ পান কৰা বুলি ক'লেও ভুল নহ'ব। কাৰণ মাতৃদুগ্ধ হৈছে শিশুৰ সৰ্বোত্তম খাদ্য। কাৰণ এই খাদ্যত সকলোবোৰ উপাদান মানে ভৰপূৰ হৈ থাকে। কাৰণ যেতিয়া বাচ্চা এজন জন্ম হয় বাচ্চা এজন জন্ম হোৱাৰ লগে সেইটো খালে শিশুৰ বাবে আটাইতকৈ উপকাৰী। আপোনালোকে খালি এইখিনিয়ে জানি লওক। আৰু এটা বস্তু মই কৈছোঁ যে ব্ৰেষ্ট ফিডিং কৰোঁতে এটা কথা সাৱধান অৱলম্বন কৰিব লাগিব। এই গৰমৰ দিনত পুত্ৰীগৰাকী মাতৃয়ে এই গৰমত ঘামি থাকে ঘাম ওলাই থাকে যাতে ব্ৰেষ্ট দুটা যাতে যিটো নিপিল থাকে এই নিপলটো যাতে চাফা থাকে শুকান থাকে লেতেৰাকৈ যাতে নাৰাখে। কাৰণ এই নিপলৰ পৰা ঘামে লেতেৰা হৈ থাকিলে জিকাই থাকিলে এইটো বেমাৰ তাৰ পৰা আমাৰ বেমাৰ হ'ব পাৰে। চাফ চিকুণতাকৈ ব্ৰেষ্ট দুটা যাতে নিপল দুটা যাতে মেইনলি নিপল দুটা চাফ চিকুণকৈ ৰাখিব লাগে। আৰু ব্ৰেষ্ট ফিডিং কৰোঁতে আটাইতকৈ মন কৰিবলগীয়া কথা কি হ'ল যে জানে যে যিটো আমাৰ ব্ৰেষ্ট ফিডিঙৰ যিটো এটাচমেণ্ট কাৰণ এটা মাতৃৰ এটা শিশু আটাইতকৈ বণ্ডিং কৰিব পৰা হয় এই ব্ৰেষ্ট ফিডিঙৰ পৰা হয়। কাৰণ ব্ৰেষ্ট ফিডিং যিমানে ভালকৈ কৰাব সিমানে বণ্ডিংটো বাঢ়ি যাব। কাৰণ চাব যে মাতৃ এগৰাকীয়ে যদি কেঁচুৱাক যেতিয়া গাঁঠি দিয়াৰ সময়ত চাব যে মাতৃগৰাকী গাঁঠি দিছে বেলেগৰ লগত কথা পাতিছে কিন্তু গাঁঠি খাইছে ক'ত কি খাইছে একো গমেই পোৱা নাই। কিন্তু ভালকৈ এটেনশ্যন দিব লাগিব গাঁঠি পোৱাতে। কাৰণ নিপলটো ভালকৈ এটেচমেণ্ট হৈছে নে নাই আপাৰ লিপ এণ্ড লয়াৰ লিপটো এৰলা লেভেলত লাগিছে নাই ক'লা যিখিনি অংশ থাকে নিপলত ক'লা অংশখিনি নিপলত তাতে লাগিছে নে নাই সেইটো আটাইতকৈ লক্ষণীয়। কাৰণ আপাৰ লিপ এণ্ড লয়াৰ লিপ মানে ওপৰৰ ওঁঠ আৰু তলৰ ওঁঠটো আমাৰ নিপলৰ লগত ভালকৈ এটেচমেণ্ট আছে নাই এৰলাত তাতে লাগিছে নে নাই সেইখিনি বস্তু লক্ষ্য কৰিবলগীয়া। আৰু নাকটো যদি আটাইতকৈ ডাঙৰ ব্ৰেষ্ট হয় তেতিয়া নাকটো তাতে মানে লাগি থাকি উশাহ নিশাহৰ বাচ্ছাও কষ্ট হ'ব পাৰে তাত লক্ষ্য ৰাখিব লাগিব। কাৰণ আমি মাতৃসকলক সজাগ কৰিব লাগিব যে মাতৃসকলক এইকাৰণে সজাগ কৰিব লাগিব যাতে ব্ৰেষ্ট মিল্ক দিওঁতে এটেনশ্যন দিব লাগিব। এটেনশ্যন নিদিয়াকৈ বেলেগ গল্প কৰি থাকোঁতে ব্ৰেষ্ট মিল্ক খোৱালে বা কৰিলে তেতিয়া কিন্তু বাচ্চাই ভালকৈ গাখীৰ নাপাব। আৰু এটা বস্তু দৰকাৰী আছে যে দেখা পাব কি হয় ব্ৰেষ্ট মিল্কৰ ক্ষেত্ৰত কি হয় যে আপোনালোকৰ বটল ইউজ কৰে। এতিয়া বটল ইউজ কৰিলে আমি যদি বুট বুলি কওঁ সেইবিলাক যদি ইউজ কৰে তেতিয়া কি হয় বাচ্চাই কিন্তু নুচুৰিব। কাৰণ বাচ্চা চাক নকৰিব। কাৰণ যেতিয়া কি দিব আপোনাৰ বুট দিব বটল ইউজ কৰিব তেতিয়া অট'মেটিকভাৱে যেতিয়া লিকুইডখিনি যাব বটলৰ পৰা লগাই যাব তেতিয়া বাচ্চাই ভাবিব লিকুইড আৰু এই বটল দুটাই মানে কি হ'ব বাচ্চাৰ কনফিউজন হৈ যাব। তেতিয়া বটল খোৱালে বাচ্চাৰ এটা এনেকুৱা হেবিটত পৰিণত হ'ব নিপুলটো চাক নকৰা হৈ যাব। এইটো তেনেকৈ নিপুলটো ধৰি থাকিব গাখীৰটো নোলাব আৰু চাক নকৰিলে গাখীৰ নোলাব। কিন্তু বটলতো চাক কৰিব নালাগে ডাইৰেক্ট মুখত দিলে ওলাই আহে হয়নে নহয়? তো সেইকাৰণে কি কৰিব লাগিব বটল ইউজ কৰিব নালাগে বুট ব্যৱহাৰ কৰিব নালাগে। পৰাপক্ষত পাৰিলে আপোনালোকে চামুচ ব্যৱহাৰ কৰে। চামুচ ব্যৱহাৰ কৰিলে বাচ্চা টানিব লাগিব হয়নে নহয়? বা নিপুল যেতিয়া আমি ব্ৰেষ্ট মিল্ক কৰোঁ তেতিয়া চাক কৰিব লাগিব। চাক কৰিলে বাচ্চা হেবিটত পৰিণত হ'ব তেতিয়া আমাৰ ভাল হ'ব। কিন্তু বটল ইউজ কৰিব নালাগে। আটাইতকৈ ডাঙৰ কথা মাতৃগৰাকী আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে এই মাতৃগৰাকীক আমি ভালকৈ নিউট্ৰিশ্যন যিটো আমাৰ পুষ্টিকৰ খাদ্য দিব লাগিব। কাৰণ যিবিলাক খাদ্য খালে আমাৰ ব্ৰেষ্ট মিল্ক বেছি হয় যিবিলাক ডাবৰ পানী হওক
হয়নে নহয় যিবিলাক ফ্ৰুটছ হওক সেইবিলাক খালে আমাৰ যিবিলাক মেথি গুটি হওক মেথি গুটি খালে বেছিকৈ ব্ৰেষ্ট মিল্ক চিক্ৰেশ্যন হয় তো আমি সেইবিলাকে আমি এডভাইচ কৰিব লাগিব হয়নে নহয় সুস্থ সবল শিশু গঢ়াই পেলাই আমাৰ এখন সুস্থ সবল সমাজ গঢ়িবলৈ হ'লে এখন ভালকৈ ব্ৰেষ্ট ফিডিং কৰি ভালকৈ ব্ৰেষ্ট ফিডিং কৰিলেহে এজন শিশু সুস্থ সবল হ'ব আৰু আদাৰৱাইজ বেলেগ খোৱালে আমাৰ সেই শিশুজন মানে অসুস্থ হৈ পৰিব লাষ্টত যাই পেলাই একেবাৰে শেষত যাই পেলাই নিউমোনিয়া ডায়েৰিয়া ইত্যাদি বেমাৰ ধৰি পেলাই শিশুজনৰ মৃত্যুবৰণ হ'ব পাৰে সেইকাৰণে আমি কি কৰিম শিশুজনৰ মৃত্যুৰ পৰা হাত সাৰিবলৈ হ'লে আটাইতকৈ ব্ৰেষ্ট মিল্ক খুৱাই পেলাই শিশুজনৰ মৃত্যুৰ পৰা হাত সাৰিবলৈ আমি আজিৰ পৰা ৰেডি হ'ব লাগিব আজি ব্ৰেষ্ট মিল্ক বেছিকৈ খালে কলেষ্ট্ৰল যিটো কয় নিউমোকাৰৰ যিটো গাঁঠি ওলায় সেইটো খালে আটাইতকৈ ব্ৰেড ডেভেলপমেণ্ট বেছিকৈ হয় তাৰ কাৰণে আজি ডাঙৰ মানুহবিলাক কি জানি সেইটো মানুহৰ দুখীয়া হৈ কেনেকৈ ডাঙৰ মানুহ ব্ৰেডৰ আইটিটো কিয় বাঢ়িলে কাৰণ কলেষ্ট্ৰল যিটো খাদ্য যিটো গাঁঠি ওলায় সেইটো খালে আটাইতকৈ বেছিকৈ আমাৰ কি হয় ব্ৰেড বৃদ্ধি পায় কলেষ্ট্ৰল ঘৰটো 37 বনাব তেতিয়াহে আমাৰ সমাজৰ উন্নতি হ'ব আদাৰৱাইজ আমি নহ'লে খেলা নিষ্ঠা হৈ আমাৰ সমাজখন পংগু হৈ পৰিব নহ'লে আমি সকলোৱে একগোট হৈ লাগি মেলি ব্ৰেষ্ট মিল্কৰ ক্ষেত্ৰত এই সপ্তাহটো আমি 1 আগষ্টৰ পৰা 7 আগষ্টলৈকে সকলোৱে লাগি মেলি আমাৰ সমাজত একদম ইকুইলিটি পালন কৰি সকলোৱে সমান চকুৰে চাই পেলাই আমি ব্ৰেষ্ট মিল্ক কৰিবলৈ মাতৃসকলক বুজাই দি এখন সুস্থ সবল সমাজ বনাম তাকে কামনাৰে আজি আমাৰ এই ব্ৰেষ্ট মিল্কৰ সপ্তাহটোত আমি কেইদৰে কাম কৰিম এইখিনি কথা মোৰ তৰফৰ পৰা মই আপোনালোকক বুজাই দিলোঁ এইখিনিতে মই ধন্যবাদ দি পেলাই আপোনালোকক ধন্যবাদ এইখিনিতে মই সামৰণি মাৰিছোঁ